যে বিশ্বাসৰ অভাৱ হৈছে আজি পুলিচে যিখিনি কৈছে বা SITয়ে যিখিনি কৈছে বা বাকীসকলে যিবোৰ কথা কয় অসমৰ মানুহে বিশ্বাস কৰিব পৰা নাই কিবা এটা ক'বাত বিশ্বাসৰ অভাৱ যাৰ কাৰণে জুবিন গাৰ্গৰ অনুৰাগীখিনি সন্তুষ্ট হ'ব পৰা নাই সেইকাৰণে ন্যায় বোলা কথাটো মানে উলমি আছে আজি ইমানেই অবিশ্বাস হৈছে যে ন্যায় পাবনে নাই বা যোনেই নকক যে তোমালোকক ন্যায় দিম ন্যায় পাবা অনুসন্ধান ভাল হৈছে সব হৈছে তথাপিও যেন এটা সন্দেহ থাকি যাব এনেকুৱা এটা পৰিস্থিতি হৈছে তা এই পৰিৱেশটো ভাল কৰিব লাগে নহলে আগন্তুক দিনত বৰ জটিল হ'ব আৰু এই বিশ্বাসটো ঘূৰাই আনিব লাগিব যে তদন্ত প্ৰক্ৰিয়া বা SITয়ে ভাল কাম কৰিছে বা কৰিব এক নম্বৰ কথা আৰু দুই নম্বৰ কথা এটা যিখিনি দেখিছো বা পঢ়িছো যে যত দুখ নন্দ ঘোষ মানে সব যেন সিদ্ধাৰ্থয়ে কৰিছে সিদ্ধাৰ্থৰ যেন লৈ গৈছে সিদ্ধাৰ্থই যেন পানীত পেলাইছে সিদ্ধাৰ্থই যেন খুৱাইছে কিন্তু মই ভাবো এইটো কেতিয়াও হ'ব নোৱাৰে সিদ্ধাৰ্থই অকলে এই কাম কেতিয়াও কৰিব নোৱাৰে তাৰ লগত কোনোবা থাকিবই লাগিব আজি আমি সবে মিডিয়া বিলাকেও কৈছে বাকি বিলাকেও কৈছে তেওঁ অমুক কৰিছে তমুক কৰিছে পইচা খাইছে বাধ্য কৰাইছে আৰে ইমান দিন তোমালোক ক'ত আছিলা তেতিয়া হলে এই কথাবোৰ যদি আগতে কলে হয় তেতিয়া হলে তো আমি বেলেগ ধৰণৰ ব্যৱস্থা ল'ব পাৰিলো হয় কিন্তু তেতিয়া কোনেও নেমাতিলে এটা সবেই কয় অমুক 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 আৰু এনেকুৱা হৈছে যে মানে জতকুতৰ ঘাই সিদ্ধাৰ্থ কিন্তু বাকীবিলাক ক'ত গ'ল সিদ্ধাৰ্থৰ কলিজা আছে সি তাৰ এইখিনি কাম কৰিবৰ কাৰণে তাৰ লগত কোনোবা আছে সিদ্ধাৰ্থৰ কলিজা নাই এইখিনি কাম কৰিবৰ কাৰণে আৰু আমি যিবিলাকে ইমান দিন মৌন হৈ থাকিলো আমি আসলে সব ৰেসপন্সিবল আমি সব আসলতে ৰেসপন্সিবল আপনি নৈতিক দায়িত্ব সবে ল'ব লাগিব আজি আমি এইটো কওঁ আজি আমি সিটো কওঁ আমি যদি জানিছিলো কিয় নকলো আগতে যি হওক আৰু এটা কথা মানে এইটো মোৰ মনৰ ভাৱ যে এতিয়া সবেই ভাবিছে যে এই কথাবিলাক লাহে লাহে তল পৰিব জুবিন গাৰ্গৰ মাহেকীয়া হৈ গ'ল জন্মদিন হ'ল ৰৈ ৰৈ বিনালে হৈ গ'ল এতিয়া কথাবিলাক তল পৰিব মানুহে পাহৰিব সব নিজৰ নিজৰ কামত ব্যস্ত হ'ব কিন্তু এই বস্তুটো চাব লাগে অসমৰ ৰাইজে জুবিন গাৰ্গৰ অনুৰাগীয়ে এই কথাটো মন কৰিব লাগে যাতে এই কথাবিলাক জুবিন গাৰ্গৰ যাতে তদন্তটো শুদ্ধ হয় আৰু শাস্তি যাতে পায় আজি অসমত যদি 2 লাখ ঘৰ আছে প্ৰত্যেকখন ঘৰত এজন হলেও জুবিন অনুৰাগী আছে কিন্তু প্ৰত্যেকেই চাব লাগে কিন্তু সকলোৱে ভাবি আছে এইবিলাক তল পৰিব কাৰণ অসম আন্দোলনো এটা সময়ত তল পৰিলে বেলেগ বেলেগ কথাও তল পৰিলে পৰাগ দাসৰ হত্যাকাণ্ড তল পৰিলে সব তল পৰিছে কিন্তু এইটো যাতে আমি বিলীন হৈ যাব নিদিওঁ সেইটো কিন্তু সকলোৰে দায়িত্ব আছে না এইটো খুব ভাল কথা চাৰ্জশ্বিট দাখিল কৰক তাৰপাছততো আমি চাৰ্জশ্বিটৰ কপিবিলাক পাম তেতিয়া আমি গম পাম যে কথাবোৰ কেনেকুৱাকৈ আগবাঢ়িছে কেনেকুৱা হ'ল আৰু মইতো নাভাবো বা বাকী মানুহেও বিশ্বাস নকৰে যে এইটো অকল সিদ্ধাৰ্থ বোলা মানুহজনেই কৰিছে ইয়াৰ লগত বহুত মানুহ আছে বুলি সবৰে বিশ্বাস আৰু কোনোবাই মুখ খুলি নক'ব পাৰে কাৰোবাৰ ভয় আছে মই সাহস কৰি আজি কেইবাদিনো কৈ আছো কোনোবাই নক'ব পাৰে কিন্তু ইয়াৰ লগত ডেফিনেটলি মানুহ আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কাৰণেহে যোৱাকালি বিদেশলৈ বুলি ৰাওনা মাৰিছে আৰু বৃন্দাবনী বস্ত্ৰ অনাৰ কথা কৈছে তেওঁ যেহেতু 18 তাৰিখ অহা 18 নৱেম্বৰ জুবিন গাৰ্গৰ বাৰ্থডে 19 তাৰিখ হ'ব আপোনাৰ দুমাহ পুৰা হ'ব গোটেই অসমখনত 18 আৰু 19 তাৰিখে জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলে মানে ৰজন জনাই থকাৰ যিটো পৰিৱেশ হিমন্ত বিশ্ব শৰ্মাই সহ্য কৰিব নোৱাৰি বা ইয়াৰ অনুমান গম পায় তেখেতে অসম বিদেশলৈ গৈছে যে বৃন্দাবনী অনুষ্ঠানৰ কাৰণে তেওঁ 2টা তাৰিখ আৰু বদলাই ল'বও পাৰিলে তেনেকুৱা কোনো কথা নাছিলে আৰু বৃন্দাবনী বস্ত্ৰ
লগত তেখেতৰ আৰু এটা কথা আছে বিহাৰ নিৰ্বাচনৰ পাছত তেখেতৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে বা বিজেপিৰ হাইকমাণ্ডে অসমত মুখ্যমন্ত্ৰী সলোৱাৰো এটা চিন্তা চৰ্চাৰ কথা প্ৰতিফলন ঘটি আছে গতিকে এই হাতে হুতৰে মিলি তেখেতে এটা বিদেশ যোৱাৰ ৰাস্তা কৰিছে বিদেশলৈ গৈছে বুলি কৈছে তেওঁ দিল্লীত কিমান দিন বাহৰ পাতি বিদেশলৈ যায় আমি সেইটো নাজানো আমাৰ পোনপটীয়া প্ৰশ্ন চৰকাৰলৈ আছিলে যে অসমৰ পৰা জুবিন দাক ছিংগাপুৰলৈ ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় লৈ গৈছিলে হাই কমিশ্যন অফ ইণ্ডিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল শ্যামকানু মহন্তৰ অনুষ্ঠান নহয় আমি চিঠিখনো ইতিমধ্যে পাইছোঁ যে কেনেকৈ এপ্ৰিল মাহৰ পৰা ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ছিংগাপুৰত থকা উচ্চায়ুক্তৰ যি যোগাযোগ কথা বতৰা চলি আছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত আৰ্থিক অনুদান সম্পৰ্কত সেই কথা বতৰাবিলাক পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ নিজৰ চহী আছে মই আপোনাক যে দেখুৱাইছিলোঁ এইটো চাওক যে ছিংগাপুৰৰ উচ্চায়ুক্তই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন চিঠি আৰু এই চিঠিখনত ইয়াত CM অফ আছাম লিখা আছে চিফ মিনিষ্টাৰ আছাম মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ আছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো কথা কৈছে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত তেওঁৰ দূৰ দূৰণিলৈকে সম্পৰ্ক নাই বুলি যে কৈছে সেইটো গোকাত মিছা কথা কৈছে তেওঁ মিছা কথা কৈ বাচিব নোৱাৰে আমি থকালৈকে কেতিয়াও বাচিব নোৱাৰে আমি মূল কথাত ধৰিমেই বেলেগ মানুহে নকলেও আমি কমেই আমাৰ মূল কথাটো কি যে ছিংগাপুৰলৈ জুবিন দাক বিজেপি চৰকাৰে নিছিলে গতিকে বিজেপি চৰকাৰে ছিংগাপুৰলৈ জুবিন দাক মাতি নি তাত নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে কাৰণে সাগৰত তেওঁৰ মৃত্যু হ'ল বুলি আমি গম পালোঁ সেই ভিডিঅ' আমি পাইছোঁ আৰু কোনে হত্যা কৰিলে বুলি ক'লে আমাৰ মনলৈ সেই কথাই আহে যে ছিংগাপুৰলৈ যিহেতু বিজেপিয়ে নিছিলে গতিকে বিজেপিৰ মানুহে হত্যা কৰিব লাগিব আৰু সিদ্ধাৰ্থ শৰ্মা মানুহজনটো বেলেগ মানুহ নহয় মানে বিজেপিৰ যুৱ মৰ্চাৰ তেওঁ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক নহয় জানো আৰু শ্যামকানু মহন্তটোত বেলেগ নহয় হিমন্ত বিশ্ব শৰ্মাৰ ভায়েকৰ নাম শ্যামকানু মহন্ত বুলিহে মই জানো সঁচা সঁচি কথাটো ক'বলৈ গ'লে গতিকে ইয়াত মানে এই জাষ্টিছ বিচৰাৰ যিটো মুভমেণ্ট চলিছে বৰ্তমান সময়ত বহুতে এতিয়া কেৱল SITৰ তদন্তটো আস্থাত লৈছোঁ বিশ্বাস কৰিছোঁ বুলি কৈ থাকিলে এই কোৱাৰ সময় বহুত উকলি গ'ল আৰু এতিয়া দুমাহ হৈ গ'ল নহয় দুমাহ হৈ যোৱাৰ পাছত এতিয়া আস্থাত লোৱাৰ সময় নহয় কাৰণ আপোনালোকে দেখিছে যে হত্যাকাৰী তদন্তৰ আওতালৈ অহা নাই মুখ্যমন্ত্ৰীয়ে হত্যা কৰা হৈছিলে বুলি যেতিয়া কৈ দিলে গতিকে হত্যা যদি কৰিছে ডেফিনেটলি ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় ৰেছপন্সিবল প্ৰথম কথা বিদেশ মন্ত্ৰণালয়হে ক'ব লাগিব যে কোনে হত্যা কৰিলে গতিকে এই কথাটোৱে আমি কৈছোঁ যে এই SITৰ যি তদন্ত চলিছে সেই তদন্তটো জুবিন দাৰ হত্যাকাণ্ডৰ তদন্ত চলা নাই এতিয়ালৈকে যি তদন্ত দেখিছোঁ এই তদন্তটো চলিছে জুবিন দাৰ অৰ্থনৈতিক কেলেংকাৰী সন্দৰ্ভত মানে জুবিন দাৰ পৰা কোনে টকা মাৰিলে কোন বিহু কমিটিয়ে টকা মাৰিলে বা কোন মেনেজাৰ টকা মাৰিলে কোনে জুবিন দাৰ নামত আচলতে এনেকুৱা টকা পইচা আত্মসাৎ কৰিলে সেই তদন্ত চলিছে জুবিন দাৰ হত্যাকাণ্ডক লৈ তদন্ত চলা নাই গতিকে আমি বিচাৰিছোঁ যে হত্যাকাণ্ডৰ লগত জড়িত যিবিলাক মানুহ সেই মানুহবিলাকক কিয় ৰেহাই দিয়া হ'ল আমি প্ৰথম দিনটোত এটা কথা কৈছিলোঁ যে ছিংগাপুৰলৈ আচলতে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় পবিত্ৰ মাৰ্ঘেৰিটা নিজেও বিদেশ ৰাজ্যমন্ত্ৰী আমাৰ প্ৰশ্নটো হৈছে তুমি ক'ত শুই আছিলা জুবিন দা ছিংগাপুৰত থকা অৱস্থাত এই পবিত্ৰ মাৰ্ঘেৰিটা জুবিন দাৰ প্ৰথম মেনেজাৰ আছিলে বুলি কৈছে তেওঁৰ বন্ধু যেতিয়া আপোনাৰ অসমৰ পৰা ছিংগাপুৰলৈ লৈ গ'ল তেওঁৰ বন্ধুক তাত তেওঁৰ বিভাগে যেতিয়া অনুষ্ঠানটো পাতে তেওঁ ক'ত শুই আছিলে সেই প্ৰশ্নবিলাক আমাৰ আহিছে গতিকে পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথমতে দায়বদ্ধ জুবিন দাৰ হত্যাকাণ্ডটোৰ ক্ষেত্ৰত গতিকে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা নিজক বচাব খুজিলে বাচিব নোৱাৰে আমি দেখি আছোঁ এই কথা গতিকে এটা কথা অতি স্পষ্ট যে জুবিন দাৰ হত্যাৰ যি তদন্ত চলিছে সেই তদন্তত আমি একেবাৰে আশ্বস্ত নহয় আমি একেবাৰে আস্থাৰ শব্দটো ল'বই নোৱাৰোঁ এইটো আস্থা ল'বলগীয়া আচলতে SITৰ তদন্ত হৈ থকা নাই আমি কৈছোঁৱেই যে এই অমৃতপ্ৰভা মহন্ত বা শেখৰজ্যোতি সিদ্ধাৰ্থ এইকেইগৰাকীক যদি কিবা শাস্তিও দি দিয়া হয় ফাঁচি হৈ গ'লে মই ভাবোঁ যে এইটো আচলতে আধৰুৱা তদন্তৰ ফাঁচি মানে মেইন কালপিটবিলাক দেখোন এতিয়া মানে জুবিন দাক বচাব খোজা মানুহ হিচাপেহে প্ৰতিষ্ঠা হ'ব এতিয়া হিমন্ত বিশ্ব শৰ্মাই যে ৰক্তদান কৰিম বুলি কৈছে আজি তেওঁ ৰক্তদান কৰিলে জুবিন দাক আকৌ উভতি আহিব নেকি আমাৰ মাজলৈ প্ৰথমতে তোমালোকে জুবিন দাক ছিংগাপুৰত হত্যা কৰিলা তাৰপাছত ৰক্তদান দি দিলে আমি জুবিন দাক ঘূৰাই পাম নেকি জুবিন দাৰ পৰা অসমীয়া ৰাইজে বহুত পাবলগীয়া আছিলে তেওঁৰ 52 বছৰ বয়সতে মৃত্যু হৈছে আজি 53 বছৰ বয়সত তেওঁ ভৰি দিছে গতিকে সেই মানুহজনৰ সৃষ্টিৰ পৰা আমি বাদ পৰি ৰ'লোঁ নে নাই গতিকে এই মানুহজন জীয়াই থকা অৱস্থাত আচলতে কেনেকুৱা ধৰণে চৰকাৰে যি ধৰণৰ দায়িত্ব ল'ব লাগিছিলে সেইটোতো নল'লে আপোনালোকে দেখিছে নেকি আৰু এটা কথা চাওক আৰু এটা কথা আপোনালোকে নিশ্চয় মন কৰিছে এতিয়া সংবাদ মাধ্যমে এটা বাতৰি পৰিৱেশন কৰি থাকে যে জুবিন ক্ষেত্ৰত কোনোবাই জুবিন দাক ন্যায় দিয়ক বিজেপি মুৰ্দাবাদ বুলি ক'লে পলিটিকেল কিবা তাত শ্লোগান হৈছে বুলি ৰাজনৈতিক শ্লোগান হৈছে বুলি আপোনালোকে কিয় হুলস্থুল কৰি আছে আমি কিয় বিজেপি মুৰ্দাবাদ বুলি নকম জিন্দাবাদ বুলি কম নেকি ছিংগাপুৰলৈ বিজেপিহে লৈ গৈছিলে জুবিন দাক কিয় মুৰ্দাবাদ নহয় সেই প্ৰশ্নটো সংবাদ মাধ্যমে এতিয়া আমাক দিব লাগে
কিয় কি যুক্তিত আমি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি জুবিন ক্ষেত্ৰত ক'ব নোৱাৰোঁ মইতো সদায় কওঁ বেলেগে ক'লে আপোনালোকে একদম গোল গোল যে আপোনাৰ লগাই মুখমণ্ডলটোত গোল এটা চিম্বল ৰঙা হেৰি লগাই পিনি যে দেখুৱাই থাকে পলিটিকেল শ্লোগান হৈছে 100 বাৰ দিম 1000 বাৰ দিম লাখ বাৰ দিম পলিটিকেল শ্লোগান হয় যি শ্লোগান বুলি আপোনালোকে ক'ব খোজে কৈ থাকক কিন্তু জুবিন দাক ছিংগাপুৰলৈ আচলতে বিজেপি চৰকাৰে নিছিলে গতিকে বিজেপি মুৰ্দাবাদ হ'ব লাগিব বিজেপি সদায় মুৰ্দাবাদ জুবিন দাৰ ক্ষেত্ৰত সেইটো কেতিয়াও আপোনালোকে তলাব নোৱাৰে সেই কথা কেতিয়াও আপোনালোকে বেলেগ কথা কৈ পলিটিকেল শ্লোগান বুলি মানুহক ডাইভাৰ্ট কৰিব নোৱাৰে সংবাদ মাধ্যম হিচাপে আচলতে কিয় সেই কথাটো কৰি থকা হৈছে এই কথা আমি বুজি নাপাওঁ কিয় নকম বিজেপিক আমি প্ৰশ্ন নুসুধি কাক প্ৰশ্ন সুধিম আমি মানে ৰাজদীপ দা মই আজি প্ৰায় এমাহমান পাছত আপোনালোকৰ কেমেৰাৰ আগত এনেকৈ কথা কৈছোঁ যোৱা এমাহ অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ জুবিন গাৰ্গৰ স্মৃতি চাৰণ অনুষ্ঠান কিছু কিছু ঠাইত পাতিছে তাত কথা কৈছোঁ তেওঁ নথকাকৈ তেওঁৰ জন্মদিন পতাটোৱে চোন ডাঙৰ প্ৰত্যাহ্বান আজি কাইলৈৰ পৰা আমাৰ অভ্যাস হ'বহে জুবিন গাৰ্গৰ জন্মদিন জুবিন গাৰ্গ নোহোৱাকৈ কেনেকৈ পাতিব লাগে সেইটোতো আমি আজিলৈকে শিকাই নাই আৰু তেওঁ মানে আমাৰ আটাইতকৈ বেয়া লোৱা কথাটো হ'ল যে আমাৰ এই 2-3টা প্ৰজন্ম ধৰক 1990 2000ৰ প্ৰজন্মকেইটা আমি মানুহজনক বুজি পাওঁ বুলি ভবা সময়ত তেওঁ নাইকিয়া হৈ গৈছে যে এতিয়া মানে এটা মোৰ মানে সদায় মই ভাবোঁ যে আমাৰ দেউতাহঁতে ভূপেন হাজৰিকাৰ গান শুনিছিল কিন্তু সৌভাগ্য আছিল যে সুধাকণ্ঠৰ শেষৰ সময়লৈকে দেখিলে আমি নেদেখিলোঁ আৰু এতিয়া আমাৰ এনেকুৱা সময়ো নাই যে আমি এগৰাকী বেলেগ মানুহৰ গান শুনি তেওঁৰ কথা গানৰ মাজত আমি ডাঙৰ হ'ব পাৰিম এই সৌভাগ্যটো আমাৰ এতিয়া নাই গতিকে আমিতো সেই দুখটোত থাকিবই দুখটো সকলোৰে অন্তৰত আছে আচলতে এই বিষয়টোত একেখিনি কথাই কৈ থাকিবলৈ আমনি লাগে আৰু একেখিনি কথা কৈ থকাটো বৰ বিৰম্বনা এটা হৈছে আমি প্ৰায় একেখিনি কথাই কৈ আছোতো 19 ছেপ্টেম্বৰৰ পৰা নতুন কথা একো সংযোগ হোৱা নাই সেইবাবে আচলতে মই কথা ক'বলৈ এই বিষয়টোত যদিও ফেচবুকত মাজে মাজে কেতিয়াবা লিখোঁ কাৰণ আমাৰতো প্ৰত্যেকটো দিন ৰাতি প্ৰত্যেকটো প্ৰহৰটো জুবিন গাৰ্গ থাকে লগত কিন্তু এনেকৈ ক'বলৈ মই খোজা নাছিলোঁ তথাপি মই আজি দুটামান কথা মই এইবাবে ক'ব খোজোঁ কাৰণ মৌলিক প্ৰশ্নকেইটা একে আছে প্ৰথম বাক্যটোৱে হৈছে যে জুবিন গাৰ্গক অসমীয়া জাতিটোৱে 53 বছৰত হেৰুৱাটো আমাৰ জাতীয় ব্যৰ্থতা জুবিন গাৰ্গ এগৰাকী শিশুসুলভ ব্যক্তি আছিল জুবিন দাই সকলো কথা বতৰা তেওঁ নিজৰ ধৰণে চাইছিল তেওঁক যে আমি জীয়াই ৰাখিব নোৱাৰিলোঁ তেওঁ যে 53 বছৰত আঁতৰি গৈছে সেইটো আমাৰ জাতীয় ব্যৰ্থতা আমি যেতিয়া অহা 10-15 বছৰ পাছত 50 বছৰ পাছত অসমীয়া জাতিৰ নতুনকৈ কোনোবাই ইতিহাস লিখিব এই কথাটো মানুহে কিন্তু প্ৰশ্ন আমাৰ আটাইকে কৰিব 1-2 এতিয়া তেওঁ আঁতৰি যোৱাৰ পাছত আমিতো কেইটামান সাধাৰণ কথাই সুধি আছোঁ সেই দিনটোৰ পৰা 19 তাৰিখৰ পৰা সুধি থকা কথাটো কি যে 19 তাৰিখে ৰাতি তেওঁ সেই ষ্ট্ৰীট ছিংগাৰ গৰাকীৰ লগত গান গোৱাৰ পাছত হোটেললৈ গ'ল ৰাতি শুলে নে নাই যদি ৰাতি শুৱা নাছিল তেতিয়াহ'লে তেওঁ শুৱাটো তেওঁৰ বাবে যিহেতু এটা জৰুৰী কথা সেইটো কৰা হৈছিল নে নাই হোৱা নাই মেডিচিন ল'লে নে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল তেওঁ কিয় ইয়তখনলৈ লৈ যোৱা হৈছিল কোনে লৈ গৈছিল ইয়তখনলৈ লৈ যোৱাৰ পাছত তেখেত পানীত ডুবি যোৱা আৰু পানীত এতিয়া ডুবিছিল নে পানীত উপঙি আছিল এই কথাবোৰতো আমি নাজানো আজিলৈকে তাৰ পাছত তেওঁ কেতিয়া আহি এম্বুলেন্স পাইছিল কেতিয়া আহি পাৰ পাইছিল সেইটো আমি নাজানো এই ঘটনাবোৰৰ সিকুৱেন্সটো কিমান ঘণ্টাৰ 2 ঘণ্টাৰ 3 ঘণ্টাৰ 30 মিনিটৰ 10 মিনিটৰ সেইটো আমি নাজানো এইকেইটাইতো মৌলিক প্ৰশ্ন আৰু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে ন্যায়িক কথাবোৰতো আমি আটাইয়ে জানো আমি সৰুৰে পৰা যেতিয়া ডাঙৰ হৈছো আমিতো সিনেমা টিভি পত্ৰ পেপাৰ আটাইতে দেখি থাকো ন্যায়ালয়ত কেনেকৈ কাম কাজবোৰ হয় আজি যিবোৰ ষ্টেটমেন্ট এছআইটিয়ে লৈছে এইবোৰ এদি ন্যায়ালয়লৈ যাব তাৰ পাছত এটা বিচাৰ প্ৰক্ৰিয়া হ'ব আৰু মানুহৰ মনত থকা সন্দেহটো কি মানুহে চকুৰ আগত যিকেইটা উদাহৰণ দেখিছে সাংবাদিক পৰাগ দাসৰ হত্যা হওক আজিলৈকেতো কোনো উত্তৰ তাৰ পৰা ওলোৱা নাই আকৌ জুনমণি ৰাভাৰ কথাটো এতিয়াইতো মানুহৰ মনলৈ আহে বা আমাৰ ন্যায়িক ব্যৱস্থাটোৰ সেইটো মই দোষাৰোপ কৰিব যোৱা নাই কিন্তু ন্যায়িক ব্যৱস্থাটো যে আমাৰ লেহেমীয়া সেই কথাটো মানুহে জানে তাৰ পাছত মানুহে যেতিয়া দেখিছে যে এই গোটেই কথাটো গৈ আমি এই ধৰণে লৈ গৈছো যে আমি তাৰিখ ধৰি দিছো এতিয়া 8 ডিচেম্বৰত এছআইটিয়ে প্ৰতিবেদন দিলে মই ধৰি ললো তাত কথাকেইটা ওলাল শাস্তি পোৱালৈকেতো আৰু বাদ আছে নহয় ন্যায়ালয়ে শাস্তি দিব এছআইটিয়েতো শাস্তি দিব নোৱাৰে এছআইটিয়ে দুখী অভিযুক্ত বুলি তেওঁলোকক দেখুৱাব তাৰ পাছত আমাৰ স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে তেওঁ ৰাজপথলৈ আহি যাব মানে এই ধৰণৰ কথা যদি আমি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কৰি পেলাওঁ আমি বিশ্বৰ সন্মুখত কেনেকৈ মুখ উলিয়াম মই এইটো উত্তৰ মোৰ ওচৰত নাই তাৰ পাছৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে জীয়াই থাকোঁতে মানুহজনক আমি অপমান কৰিছোঁ আটাই কৰিছো জীয়াই থাকোঁতে মানুহজনক সমালোচনা কৰিছো জীয়াই থাকোঁতে মানুহজনক এনেকুৱা পৰ্যায়ত তুচ্ছত আছিল আমি আটাই কৰি থৈছো সেইবোৰ কথা এতিয়া নিজে পঢ়ি চালে নিজৰ বেয়া লাগে মই সামৰি কৈছো দেই আমাৰ আটাইকে সামৰি মই কথাটো কৈছো আৰু মই এই কথাও ক'ব খোজা নাই এই কথাটো মই প্ৰথম দিনটোৰ পৰা কৈ আছো যে জুবিন গাৰ্গে সমালোচনা গ্ৰহণ কৰিব জনা নাছিল জানিছিল তাৰটো উদাহৰণ মই মুকে মাতি নিছিল তেওঁক মই সমালোচনা কৰাৰ পাছত তেওঁ সমালোচনাও গ্ৰহণ কৰিছিল তেওঁ এইবোৰ মানে তেওঁ সেইবোৰ ধৰি থাকিলে জুবিন গাৰ্গে কিমান অভিমানত থাকিলেহেঁতেন সেইটো কল্পনাই কৰিব নোৱাৰি তেওঁক আমি ইমান বেয়াকৈ কৈ থৈছো এতিয়া মোৰ ভয়টো হৈছে মৃত্যুৰ পাছত
যোৱা প্ৰায় এমাহ দুমাহত আমি এনেকুৱা এটা পৰিৱেশ অসমত সংৰচনা কৰিছো নেকি SITৰ নামত জুবিন গাৰ্গ গৰাকীক আমি আকৌ হত্যা কৰিম নেকি মৃত্যুৰ পাছত তেওঁৰ আকৌ আমি চৰিত্ৰ হনন কৰিম নেকি আমি এটা কথা পাহৰি গলে কিন্তু ভুল হ'ব জুবিন গাৰ্গ ভুল শুদ্ধ ভাল বেয়া আটাইবোৰ জীয়াই থাকোতে কিন্তু আমি মানি লৈছিলো তেওঁৰ প্ৰতিটো কথা আমি মানি লৈছিলো এতিয়া কিন্তু তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জীয়াই আছে গতিকে তেখেতৰ চৰিত্ৰ হনন কৰা মানেই আমি কিন্তু এই মানুহগৰাকী যিগৰাকী মানুহে চকুলো খাবৰি ইমান দিন কেৱল এটা কথাই কৈ আছে যে তেওঁ সত্যটো জানিব খোজে কি হৈছিল জানিব খোজে তেওঁক কিন্তু আমি অপমান কৰা হ'ব এই বিষয়বোৰ স্পৰ্শকাতৰ বিষয় এই বিষয়বোৰৰ ক্ষেত্ৰত আমি সজাগ আৰু সচেতন হ'ব লাগে সামাজিক মাধ্যমত বহুতে লিখা মেলা কৰি আছে এই কথাবোৰ কি তথ্যত লিখিছে যিগৰাকী ব্যক্তিয়ে এইবোৰ কথা লিখা মেলা কৰে তেওঁলোক SITলৈ গৈছে নাই তেওঁৰ হাতত ইমান যদি তথ্য আছে SITলৈ যাওক কমিশনলৈ যাওক কথাবোৰ কৈ আহক কিন্তু এই কথাটো মানি লোৱাটো বৰ অসম্ভৱ কথা এটা জুবিন গাৰ্গৰ যে মৃত্যুৰ পাছত চৰিত্ৰ হনন কৰাৰ বাবে পৰিকল্পিতভাৱে এটা চক্ৰই চেষ্টা কৰি আছে এই কথাবোৰ বৰ মানি লোৱাটো দৰকাৰ গতিকে মই আপোনাক শেষত এটা কথাই ক'ব খোজো কা বিৰোধী গণ আন্দোলন হৈছিল কা বিৰোধী গণ আন্দোলনৰ পাছত চৰকাৰৰ হাতত কিছুমান টেকটিক্স আছিল যে অসমীয়া মানুহক কেনেকৈ আমি ভাগ কৰি পেলাব পাৰো ভাগ হৈ গৈছিল সফল হৈছিল আকৌ তাৰ আগৰ উদাহৰণবোৰ চাওক অসম আন্দোলন হৈছিল প্ৰত্যেকটো আন্দোলন প্ৰত্যেকটো ডাঙৰ ঘটনাৰ পাছত মানুহ ভাগ হৈ যায় এই সিস্টেমে ব্যৰ্থ কৰিছে কোন চৰকাৰ বাদ দিয়ক ৰাষ্ট্ৰযন্ত্ৰটোৱে ব্যৰ্থ কৰি পেলাইছে এতিয়া এই বিষয়টোৰ ক্ষেত্ৰত কিন্তু মই এটা কথা বুকুত হাত থৈ ক'ব খোজো আমাৰ বয়সৰ মানুহখিনিতো অকল মইহে মাজে মাজে টিভিত ওলাই থাকো বেছিভাগে টিভি নেচাই টিভি এইবিলাক আজিকালি তেওঁলোকে নিজৰ পৃথিৱীখনত থাকে প্ৰত্যেকটো আড্ডাত প্ৰত্যেকটো দিনত প্ৰত্যেকটো সন্ধিয়াত মানুহে কিন্তু এই প্ৰশ্নটো তুলি আছে এই প্ৰশ্নটো কৈ আছে মানুহে এই কথাটো সুধি আছে আমাৰ বয়সৰ মানুহবোৰে যিয়ে জুবিন গাৰ্গৰ মাজতেই ডাঙৰ হৈছে জুবিন গাৰ্গক লৈ বুকুত খামুটি জীয়াই আছে সদায় কিন্তু এই প্ৰশ্নটো কৰি আছে তেখেতৰ মৃত্যুৰ ৰহস্যটো উদ্ঘাটন হ'ব লাগিব কাৰণ কোনেও অসমৰ এজন মানুহেতো কোৱা নাছিল হত্যা বুলি কোনে কৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল অসমৰ এজন মানুহেতো প্ৰথমতে কোৱা নাছিল যে আমি ৰাস্তাত গৈ আন্দোলন কৰিম ন্যায় বিচাৰি কোনে কৰিছিল মুখ্যমন্ত্ৰীয়ে কৰিছিল এই প্ৰশ্নবোৰৰ উত্তৰ কিন্তু দিব লাগিব 26ৰ নিৰ্বাচনটো অসমত বিভিন্ন বিষয় লৈ হওক 26ৰ নিৰ্বাচনটো অসমৰ প্ৰত্যেকটো বিষয় লৈ হওক জুবিন গাৰ্গক লৈ শাসক হওক বিৰোধী হওক সমানে কিন্তু দেই বিৰোধীসকলেও মই কাকো মানে এইবিলাক কথা মই এতিয়া ৰাজহুৱাকে ক'বলৈ দিগদাৰ আটাইবোৰ মানুহকতো চিনিয়ে পাওঁ আটাইবোৰ মানুহে আগতে কি কৈ থৈছে এইটো মনতে আছে বিৰোধীসকলেও যদি ভাবিছে যে জুবিন গাৰ্গৰ বিষয়টো লৈ আমি এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন উফৰাই দিম সেই কথাও কিন্তু হ'ব নোৱাৰে জুবিন গাৰ্গৰ বিষয়টো থাকিব কিন্তু জুবিন গাৰ্গৰ দৰে পবিত্ৰ পুণ্যাত্মাটোক আপোনালোকে ৰাজনীতিলৈ নানিব যে জুবিন গাৰ্গৰ কথা কাৰণ সমগ্ৰ বিশ্বই চাই আছে নহয় এতিয়াতো মানুহে মাইকেল জেকচনৰ পাছত জুবিন গাৰ্গৰ নামটো পায় বিচাৰে অসম আৰু অসমীয়া কোন যেতিয়া দেখে অসম আৰু অসমীয়া ইমান মেৰুদণ্ডহীন জাতি যিটো জাতিয়ে দেখে তেওঁলোকৰ আটাইতকৈ ডাঙৰ সম্পদটোক লৈ ৰাজনীতি কৰে তুলুঙা কথা কয় আৰু মৃত্যুৰ পাছত তুলুঙা কথা কয় এই কথাবোৰ দেখি কিন্তু মানুহে খুব লাজ পাব আমাক কিন্তু আমি বাহিৰলৈ গ'লে খুব লাজ পাম কিন্তু গতিকে মই শেষত এটা বাক্য কৈছো জুবিন গাৰ্গে মৃত্যুৰ পাছত এটা কথা প্ৰমাণ কৰি গৈছিল যে আমাৰ অসমৰ সৰু মানুহবোৰ আপোনাৰ মোৰ দৰে মানুহবোৰ বা ইয়াত বহি থকা মানুহবোৰ আমি সৰু মানুহ নহয় আমাৰতো মানে আমি ইমান ডাঙৰ সপোন দেখা নাই আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰত পঢ়ি থকা নাই আমি য'ত যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তাত আমি নিজৰ ল'ৰা ছোৱালীক নপঢ়াই বাহিৰলৈ পঠিয়াই দিয়া নাই তেনেকুৱা পৰ্যায়তো আমি নাই গতিকে সৰু মানুহবোৰক তেওঁ একগোট কৰি গ'ল সৰু সজাই সোণাপুৰলৈ গৈ থকা মানুহবোৰ হিন্দু মুছলমান জাত পাত এইবিলাক তেওঁ নাইকিয়া কৰি পেলাই থৈ গৈছে কিন্তু জাতীয় বিষয়বোৰতো একমত হৈ আছে দেই এই কথাটোত আচলতে জুবিন গাৰ্গক চাগে বহু মানুহে হিংসা কৰে যে আমাৰ বহু মানুহৰ জাতীয় বিষয়ত ইছ্যুবিলাকত আমাৰ ষ্টেণ্ড সলনি হয় জুবিন গাৰ্গৰ কিন্তু আজিলে নাই হোৱা তাখন আজিও তেওঁ শেষলৈকে বিৰোধ কৰি থৈ গৈছে অবৈধ নাগৰিকক তেওঁ যাব লাগে বুলি শেষ দিনটোলৈকে কৈ গৈছে বহু মানুহৰ সলনি হৈ কাৰণে চাগে তেওঁক বেয়া পায় তেওঁৰ ঠাইলে বেছি মানুহ গ'লে তেওঁলোকে ঈৰ্ষা কৰে মই শেষত এটা কথাই ক'ব খোজো যদিহে কোনোবাই জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে একগোট হৈ থকা সৰু মানুহবোৰক ভেঙুচালি কৰি তেওঁলোকে নিজৰ ৰাজনৈতিক কথাবোৰ কৈ থাকে নিজৰ ধৰণে কথাবোৰ সজাই নিবলৈ গৈ থাকে ইতিহাস আছে আমাৰ প্ৰজন্ম কেইটা আছে আমি কিন্তু প্ৰশ্নবোৰ সুধি যাম যিয়ে যেনেকে পাৰে প্ৰশ্নবোৰ সুধি যাব আৰু মৃত্যুৰ পাছত এই জুবিন গাৰ্গ নামৰ ডাঙৰ শক্তিটোক অপমান কৰাৰ ভুলটো কোনেও কৰি থকাটো অনুচিত সেই কামটো কৰা বাদ দিব লাগে ঠিক আছে জুবিন দাক লৈ পিনি ৰাজনীতি হয় আপোনালোকে ঠিকেই শুনিছে জুবিন দাক ন্যায় লৈ পিনি যেতিয়া ৰাজনীতি কৰে কিন্তু সেইটো কিন্তু বহুত বেছি অসহ্যকৰ হয় জুবিন দাৰ মৃত্যুৰ পাছত জুবিন দাৰ তদন্তৰ হকে জুবিন দাৰ ছিংগাপুৰত যোৱা পাছত তাত কি হৈছিল সেইটো জানিব বিচাৰি আছে আমাৰ অনুৰাগীসকলে সাধাৰণ জনতাই কিন্তু আনফালে কি কৰিছে কিছু লোকে আকৌ জুবিন দাক লৈ পিনি ৰাজনীতি কৰি আছে ধৰিব পাৰিছে আপোনালোকে কাৰ কথা কোৱা হৈছে সকলোৱে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমৰ যোগেদি দেখিয়ে আছে
ইমান বেয়া এটা ৰাজনীতিত যে গতি কৰিব জুবিন দাৰ ন্যায়ক লৈ পিনি কোনো কিন্তু সপোনতো ভবা নাছিলে কিন্তু এতিয়া সেইটোৱে সত্য হৈ পৰিছে যে জুবিন দাৰ ন্যায় বিচাৰি এতিয়া হাবাদুৰি খাই পুৰা সাধাৰণ জনতাসকল জুবিন দাৰ অনুৰাগীসকল এতিয়া ভাঙি পৰিছে দুখত আখাৰে বাচ্চাই আছে জুবিন দাই যাতে সোনকালে ন্যায় পাওক জুবিন দা লিখা এজন সম্পদ হেৰুৱাই সমগ্ৰ অসমবাসী আজি বহুত বেছি নিথৰুৱা অনুভৱ কৰি আছে তাৰ আনফালেদি আকৌ জুবিন দাক লৈ পিনি এই অপৰাধী কেইটাক বচোৱাৰ চেষ্টা কৰা লোকসকলক কিন্তু মানিবলগীয়া কাৰণ সকলোখিনি ওপৰত থকা জনে দেখিয়ে আছে ভয় যে নকৰে সেইটোৱে দেখি ভাবিলে মানে আচৰিত লাগে জুবিন দাই সোনকালে ন্যায় পাওক জুবিন দাৰ লিখা সম্পদ এজন হেৰুৱাটো আমাৰ অসমবাসীৰ বাবে বহুত বেছি দুখজনক জুবিন দা সদায় আমাৰ মাজত আছে আৰু সদায় আমাৰ মাজ লগতে থাকিব